চৰুৱাবাখৰা সন্তোষপুৰ আৰু চিৰাকুটা ধুবুৰী জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ সময়তে বিধায়ক অখিল গগৈক আটক। উচ্ছেদিত পৰিয়ালসমূহৰ কাষলৈ যোৱা গগৈক আৰক্ষীৰ বাধা প্ৰদান। উচ্ছেদিত ৰাইজ দিশহাৰা হৈ কান্দোনৰ ৰোল উঠিছে। এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰবাৰী, মছজিদ, তামোল পাণৰ বাৰী। উচ্ছেদস্থলীত ভয়ংকৰ সংঘৰ্ষ। বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলত আজি ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। উচ্ছেদৰ সময়ত চাপৰত আৰক্ষীৰ লাঠি চাৰ্জ। অখিল গগৈ উপস্থিত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। মানে এক নম্বৰত বিচাৰে আমাৰ ইয়াত এজনো বাংলাদেশী নাই, যদি দেখাই দিব পাৰে আমি চোৱাইচিয়া কৰি এৰি যাম আৰু আমিও পূৰ্ণ সমৰ্থন কৰিম সিহঁতক। স্যার আৰু এটা কথা হৈছে আমাৰ যিখিনি আপুনি চৰকাৰক অনুৰোধ জনাব 500 টকা মাটি দিব, আমি এটা অনুৰোধ জনাইছে মাটিখিনি আমাৰ চাপৰ চাৰ্কেলৰ আণ্ডাৰত দিব লাগিব। না না ইয়াতে আপোনালোকৰ এই অঞ্চলৰ ভিতৰতে মই যিটো 3500 বিঘা উঠাব, 3500 বিঘাৰ পৰা মই 500 বিঘা এটা বিচাৰিছোঁ যে আপুনি দিয়ক, আমি হেৰি কৰিম। 3500 বিঘা যে মাটি আছে ইয়াৰে এক সাইডত আমাক লাগে মাটিখিনি, আমি বেলেগ জায়গা 500 বিঘা এটা আপোনালোকৰ কাৰণে মই বিচাৰিছোঁ। মই আপোনালোকৰ কাৰণে বিচাৰিছোঁ, হৈ যাব দিব, মই চেষ্টা কৰি আছোঁ, মই পাৰিম বুলি ভাবিছোঁ। যদি নহয় আন্দোলন কৰিব লাগিব। বাছত উঠি আহিব লগা পৰিৱেশ হৈছে কিয়? হ'ব ৰাস্তাটো পুলিচৰ চেক আছিলে, মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত, সেইকাৰণে মই নিজে অকণমান বাছত উঠি আহিলোঁ। ৰাইজক এতিয়া জেগাটো দেখিলোঁ, একোতো অসুবিধা হোৱা নাই, হয়নে নহয় কওক? আপোনালোকৰ আছে কিবা অসুবিধা হৈছে নেকি? মইতো অসুবিধা একো নকৰোঁ আৰু ইমান ভয় খোৱাৰ দৰকাৰ নাই। যদি ভাল কাম কৰিছেতো ভয় খাবই নালাগে। স্যার চৰকাৰখনে ভয় কৰিছে নেকি আপোনাক? চৰকাৰেতো মোক ভয় কৰে আৰু সঁচা কথা কোৱা মানুহ চবকে ভয় কৰে। গুণগুণক লৈ এতিয়া পলিটিক্স চলি আছে লখিমপুৰত, কি ক'ব? তাৰমানে গুণগুণেই হওক বা আপোনাৰ অন্য কোনোবাই হওক, কোনো মানুহক এনেকৈ চৰকাৰে মাটিৰ পৰা বেঘৰ কৰা, খেদি দিয়াৰ কোনো অধিকাৰ নাই। গুণগুণ চেতিয়াক যেনেকৈ অধিকাৰ নাই, তেনেকৈ ইছমাইল হুছেইনকো খেদি দিয়াৰ অধিকাৰ নাই। যদি বিদেশী হয় খেদি দিয়ক, নহ'লে কিন্তু এনেকুৱা অত্যাচাৰ কৰাটো সহ্য কৰা। স্যাৰ আপুনি ভিতৰলৈ যাবনে? যদি যাবলৈ দিয়ে যাম। ৰখাই ৰাখিছে নেকি? এতিয়া চাওঁচোন, সুধি চাওঁ দিয়ে নেকি।